আচ্ছা এতিয়া চোৱা হয়নে এতিয়া ফাৰ্ষ্ট অফ অল আমি পঢ়িব লাগিব কাৰোবাৰ এটা দিয়া ধৰিব পৰা দিয়াচোন এটা এইবাৰ ভালকে লিখিবা লিখা ন যদি বেয়া হয় তেতিয়া দিগদাৰ হৈ যাব পৰীক্ষা হয় যদি ভিডিঅ' কি অন কৰিছো নে এনে কৰি আছো হয় ঠিক আছে অন কৰিছে বাকীখিনি কাটি দিলে হ'ব এতিয়া চোৱা এতিয়া ফাৰ্ষ্ট এবাৰ চেপ্টাৰ ভিতৰত কথা এটা দিবা শুনা শুনা চোৱা যিটো তোমাৰ পোহৰ চেপ্টাৰ হয় না পোহৰ চেপ্টাৰটো পঢ়িব লাগে এতিয়া কথা হ'ল পোহৰ মানে কি পোহৰটো আহি আছে হয় না তো সিম্পল কথা পোহৰ মানে কি তোমাৰ পোহৰ এইটো হয় না এতিয়া কৈছে ফাৰ্ষ্ট কৈছে পোহৰৰ প্ৰতিফলন মানে কি হয় না যে পোহৰৰ প্ৰতিফলন মানে কি তো পোহৰৰ প্ৰতিফলন মানে হৈছে যে পোহৰ ধৰি লোৱা পোহৰ কোনো এটা উৎস এতিয়া চোৱা পোহৰ পাবলৈ হলে যিকোনো উৎস লাগিব বুজি পাইছা পোহৰ এনেকে পাই যাবা নেকি পোহৰ কিবা এটা উৎস হ'ব লাগিব উৎস কি হয়তো তোমাৰ লাইট হ'ব পাৰে টৰ্চ লাইট হয় না তুমি টৰ্চ লাইট এনেকৈ মাৰিছা তেতিয়া এই যে পোহৰটো যে ক'ৰ পৰা পাইছা তুমি টৰ্চ লাইটৰ পৰা এই পোহৰৰ উৎস কোন টৰ্চ লাইট এতিয়া এই যে তোমাৰ পোহৰটো আহি আছে এই পোহৰটো কাৰ উৎস এই পোহৰৰ উৎস কি সূৰ্য বুজি পাইছা তাৰ পাছত তুমি গাড়ী চলাই আছা গাড়ী চলালে যেটো তুমি পোহৰ পাইছা হেতু কি হয় সেই পোহৰৰ উৎস কি গাড়ী হেডলাইট নহয় জানো হয় না তো গাড়ী হেডলাইট তো এনেকৈ তুমি যিকোনো উৎসৰ পৰা যেটো পোহৰ পাইছা হয় না যিকোনো উৎসৰ পৰা যেটো তুমি পোহৰ পাইছা মই ধৰি লৈছো ইয়াত এটা উৎস আছে এইটো কি টৰ্চ লাইট এইটো ধৰি লৈছো টৰ্চ লাইট পোৱা নাই কিন্তু ধৰি লোৱা টৰ্চ লাইট কেনেকৈ টৰ্চ লাইট ধৰি লোৱা টৰ্চ আচ্ছা এতিয়া চোৱা এই টৰ্চ লাইটৰ পৰা এটা লাইট আহিছে হৈছে টৰ্চ লাইটৰ পৰা এটা লাইট আহিছে এতিয়া এই টৰ্চ লাইটৰ পৰা যে লাইটটো আহিছে এই লাইটটোৰ কাৰণে এই টৰ্চ লাইটটো কি হ'ব উৎস হৈছে এইটো হৈছে তোমাৰ উৎস ঠিক আছে তাৰ পাছত এইটো কি পোহৰ হৈছে এইটো কি তোমাৰ পোহৰ এতিয়া শিকিব লাগিব আমাৰ মাধ্যম মানে কি মাধ্যম হৈছে তোমাৰ বায়ু এটা মাধ্যম তাৰ পাছত মাটি এটা মাধ্যম পৃথিৱীৰ যিমান কেইটা বস্তু আছে হেতুক আমি একোটা মাধ্যম বুলি ক'ব পাৰো বুজি পাইছা পৃথিৱীৰ যিমান আছে সবকে এটা বস্তু মাধ্যম বুলি কয় আমি মানুহটো এটা মাধ্যম হ'ব পাৰে মানুহটো এটা মাধ্যম এই চকটো এটা মাধ্যম গ্লাছটো এটা মাধ্যম পানীটো এটা মাধ্যম মাটি এটা মাধ্যম বুজি পাইছা এতিয়া কথাটো হৈছে ইয়াত যে তোমাৰ পোহৰটো আহি আছে এই পোহৰটো যে আহিছে ধৰি লোৱা ইয়াতে এই টৰ্চ লাইটৰ পৰা যে ইয়াৰ পৰা এনেকৈ ইয়াত পোহৰ আহিছে ধৰি লোৱা এইটো এটা মই ইয়াত ৰাখিছো এটা কি ৰাখিছো এইটো ধৰি লোৱা এটা ৰাখিছো আইনা ৰাখি দিছো বুজি পাইছা ধৰি লৈছো এইটো এটা আইনা ৰাখি দিছো একদম পুৰা সমানকে এটা আইনা ৰাখিছো এতিয়া চোৱা আৰু এই ইয়াত কি আছে বতাহ ইয়াত কি আছে বতাহ এই বতাহটো এটা মাধ্যম হ'ব নাই বতাহটো মাধ্যম হ'ব তো এইটো এটা মাধ্যম মানে এই বতাহটো এটা মাধ্যম বতাহ এইটো মাধ্যম 1 মানে M1 হৈছে মাধ্যম 1 বুজি পাইছা আচ্ছা তাৰ পিছত এইটো এটা আইনা বুলি ধৰিছো আইনাটো বুজি পাইছা আইনা মানে কি আচ্ছা আইনাটো একে মাধ্যম নে বেলেগ মাধ্যম একে মাধ্যম হয় বতাহ আৰু আইনা একে মাধ্যম নহয় বেলেগ মাধ্যম এইটো এটা মাধ্যম এইটো হৈছে মাধ্যম 2 M2 মানে মাধ্যম 2 হৈছে আচ্ছা তে হেইটো কৈছে যে কোনো এটা উৎসৰ পৰা যেটো পোহৰ আহে কোনো এটা উৎসৰ পৰা যদি পোহৰ আহে হয় না এটা মাধ্যমৰ পৰা গৈ আন এটা মাধ্যমত পৰি আকৌ সেই মাধ্যমলৈ ঘূৰি যোৱা এটা মাধ্যম চোৱা এই পোহৰটো যে আহি আছে কোনটো মাধ্যমৰ পৰা আহি আছে কি মাধ্যমৰ পৰা আহি আছে বতাহ মাধ্যম না তো এই পোহৰটো যে আহিছে কোনটো মাধ্যমৰ পৰা আহিছে উৎসৰ পৰা কিন্তু মাধ্যম কোনটো পৰা আহিছে বতাহ মাধ্যম মানে বতাহ মাধ্যমৰ পৰা আহিছে আহি কোনটো মাধ্যমত পৰিছে আইনা হয় না আইনা এটা মাধ্যম এই আইনাটোত পৰিছে তাৰ পাছত আকৌ সেই বতাহ মাধ্যমত ঘূৰি গৈছে বুজি পাইছা যিটো মাধ্যমৰ পৰা আহিছিল এটা মাধ্যমৰ পৰা আহিছে বেলেগ এটা মাধ্যমত কি হৈছে বেলেগ এটা মাধ্যমত পৰিছে তাৰ পাছত আকৌ সেই মাধ্যমত ঘূৰি গৈছে বুজি পাইছা কি কৈছো এটা মাধ্যমৰ পৰা আহিছে বেলেগ এটা মাধ্যমত পৰিছে তাৰ পিছত আকৌ যিটো মাধ্যমৰ পৰা আহিছিল আকৌ সেইটো মাধ্যমত ঘূৰি যাব যদি এনেকৈ হয় সেই প্ৰক্ৰিয়াটোকে কোৱা হয় তোমাৰ পোহৰৰ প্ৰতিফলন বুজি পাইছা সেই প্ৰক্ৰিয়া হৈছে পোহৰৰ প্ৰতিফলন তো পোহৰৰ প্ৰতিফলন হ'বলৈ হলে কোৱা পোহৰৰ প্ৰতিফলন হ'বলৈ হলে কি লাগিব মই আকৌ কৈ আছো চোৱা পোহৰৰ প্ৰতিফলন হ'বলৈ হলে পোহৰৰ উৎস লাগিব পোহৰৰ উৎস নহলে তুমি পোহৰ পাবা আচ্ছা তো তুমি টৰ্চ লগাই দিছা পোহৰ গৈছে এতিয়া ইয়াত এটা মাধ্যম আছে যিটো মাধ্যমৰ পৰা আহিছে আকৌ সেই মাধ্যমলৈ ঘূৰি যাব লাগিব এইটো ইম্পৰ্টেন্ট কথা ফাৰ্ষ্ট কথা হয় না যে যিটো মাধ্যমৰ পৰা আহিছে সেই মাধ্যমলৈ আকৌ ঘূৰি যাব লাগিব যদি প্ৰতিফলন হয় না পোহৰৰ প্ৰতিফলন কেতিয়া কবা যদি যিটো মাধ্যমৰ পৰা আহিছে সেই মাধ্যমলৈ আকৌ ঘূৰি যাব লাগিব বুজি পাইছা
বতাহ মাধ্যমৰ পৰা পোহৰটো আহিছে আকৌ বতাহত যাব লাগিব যদি এনেকৈ হৈছে যে বতাহ মাধ্যমৰ পৰা পোহৰটো আহিছে ইপিনে বোলে পানী এই বতাহ মাধ্যমৰ পৰা আহিছে পোহৰটো ইপিনে গুচি গৈছে এটো প্ৰতিফলন হ'ব নে নহয় কাৰণ আহিছে তোমাৰ বতাহৰ পৰা গুচি গৈছে ওৱাটাৰত পানীত তো হ'ব নে নহয় জিটোৰ পৰা আহিছে হেতুত যাব লাগিব বুজি পাইছা জিটোৰ পৰা আহিছে হেতুত যাব লাগিব তে এটো নহয় তো কি হৈছে তোমাৰ যে বতাহ মাধ্যমৰ পৰা এটা মাধ্যমৰ পৰা পোহৰটা আহি বেলেগ এটা মাধ্যম এটো কি বেলেগ এটা মাধ্যমত কি হ'ব খুন্দাব বুজি পাইছা খুন্দিয়াৰ পাছত আকৌ সেই মাধ্যমত যদি ঘূৰি যায় তেতিয়াহলে কি হ'ব এই প্ৰক্ৰিয়াটোকে কোৱা হয় পোহৰৰ প্ৰতিফলন কি কয় প্ৰতিফলন বুজি পাইছা পোহৰৰ প্ৰতিফলন বুজি পাইছা এইখিনি সিম্পল একো নাই যে এটা মাধ্যমৰ পৰা পোহৰ আহিব বেলেগ এটা মাধ্যমত খুন্দিয়াব তাৰ পাছত আকৌ বেলেগ এটা সেই যিটো মাধ্যমত আহিছিল যিটো মাধ্যমৰ পৰা আহিছিল সেইটো মাধ্যমত ঘূৰি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে সিম্পল প্ৰবলেম আছে ডাউট আছে কোৱা ডাউট আছে না পোহৰৰ প্ৰতিফলন আছে আকৌ চোৱা কি তোমাৰ সিম্পল চোৱা কবা নহলে তোমাৰ মই তো গম নাপাও না চোৱা যে পোহৰৰ প্ৰতিফলন মানে কি পোহৰ কি হ'ব এটা মাধ্যমৰ পৰা আহিব এটো চোৱা এটা মাধ্যমৰ পৰা আহি আছে এতিয়া যে পৰিছে কোনটো মাধ্যমত গৈছে বেলেগ এটা মাধ্যমত নে একে মাধ্যমত বেলেগ মাধ্যমত হয় না তাৰ পাছত আকৌ যে ঘূৰি গৈছে এই আগৰ মাধ্যমত যিটো মাধ্যমৰ পৰা আহিছিল কি মাধ্যমৰ পৰা আহিছিল বতাহৰ পৰা আকৌ যে ঘূৰি গৈছে কি মাধ্যমত বতাহত গৈছে হয় না বতাহৰ পৰা আহিছিল বতাহত গুচি গৈছে है ना जहां से आया था वहां फिर चला गया समझ में ना মানে জোর পৰা আহিছিল তাতে গুচি গৈছে কিন্তু কি হ'ব যাওতে কিন্তু কি হ'ব তোমাৰ বেলেগ এটা মাধ্যমত আকৌ খুন্দাব লাগিব খুন্দা খাই তাৰ পাছত যাব লাগিব বুজি পাইছা ধৰিলা তুমি ইয়াত এটা ওয়াল আছে এই ওয়ালৰটো ধৰা তুমি ওয়ালত যেতে তুমি এনেকে টৰ্চ মাৰা চাবাচোন প্ৰতিফলন তোমাক দেখাই পাইছা এনেকে ওয়ালত তুমি টৰ্চ মাৰিছা চাবাচোন ওয়ালত লাইট যাব তাৰ পাছত আকৌ ঘূৰি আহে নাই সেইটোতো প্ৰতিফলন চোৱা গৈছে কৰ পৰা গৈছে তোমাৰ বতাহৰ পৰা গৈ আছে লাইটটো হয় না বতাহ মাধ্যমৰ পৰা গৈ আছে বুজি পাইছা বতাহৰ পৰা গৈ আছে তাৰ পাছত ওয়ালটো বেলেগ এটা মাধ্যম হয় না নাই তে সেই বেলেগ মাধ্যমত খুন্দা খাই আকৌ কি হৈছে বতাহত আহি গৈছে বুজি পাইছা তো ওয়ালত গৈছে আকৌ বতাহত আহি গৈছে তে এইটো পোহৰৰ প্ৰতিফলন আকৌ কম নে ঠিক আছে এতিয়া পোহৰৰ প্ৰতিফলন আন্তঃদি নহয় বুজি পাইছা কিছুমান নিয়ম আছে হয় না যে পোহৰৰ প্ৰতিফলন আন্তঃদি নহব পোহৰৰ প্ৰতিফলনৰ কি আছে দুইটা ৰুল আছে দুইটা সূত্র আছে সেই দুইটা সূত্র কি সেই দুইটা সূত্র হৈছে যে এইটো চাবা হ্যাঁ আচ্ছা এই কার চিনটো কি বুজাই আছে পোহৰ এনেকে নে এনেকে মানে পোহৰ পৰি আছে বুজি পাইছা আৰু এইটো কি কৈছে পোহৰ এনেকে গৈ আছে বুজি পাইছা আচ্ছা এইটো হৈছে এটা মাধ্যম 1 আৰু এইটো হৈছে মাধ্যম 2 যিকোনো হ'ব পাৰে এইটো যিকোনো গ্লাস হ'ব পাৰে পানী হ'ব পাৰে আৰু এইটো তোমাৰ বতাহ হ'ব পাৰে যিকোনো হয় না এতিয়া মই বতাহ আৰু সেইটো ধৰা নাই যিকোনো মাধ্যম হ'ব পাৰে হয় না হয়তো এইটো কাঠ হ'ব পাৰে কৈ আছো কাঠ হালাকি কাঠৰ মাজেৰে নাযায় আচ্ছা এতিয়া এই যিটো তোমাৰ ৰশ্মিটো পৰিব যিটো ৰশ্মি আহি পৰি থাকে যিটো ৰশ্মি মানে আহে সেই ৰশ্মিটো কোৱা হয় আপতিত ৰশ্মি কি ৰশ্মি এটো আপতিত তাৰ পাছত যিটো ৰশ্মি ঘূৰি যায় সেই ৰশ্মিটো কি কয় প্ৰতিফলিত ৰশ্মি মনত ৰাখিবা বুজিছা যিটো ৰশ্মি এনেকে আহে হেতু কি কয় আপতিত যিটো ৰশ্মি এনেকে ঘূৰি যায় হেতু কি কব প্ৰতিফলিত হৈছে তাৰ পাছত একদম পুৰা মিডল পোরশন চোৱা পুৰা মিডল পোরশন আৰু এটা কথা মনত ৰাখিবা ৰশ্মিটো যত আহি পৰিছে হেতু পইণ্টৰ পৰা যাব দে চোৱা পৰিছে কোনটো পইণ্টত এই পইণ্টত হয় না এই পইণ্টত গতিকে এই পইণ্টৰ পৰা ঘূৰি যাব এনেকুৱা নহয় যে পৰিছে এইটো পইণ্ট বোলে ইয়াৰ পৰা ঘূৰি গৈছে এনেকুৱা নহয় বুজিছা তুমি পৰিছে ইয়াত তুমি বোলে তাৰ পিছত ঘূৰি গৈছে বোলে এইটো পইণ্টৰ পৰা নহব এনেকুৱা নহয় বুজি পাইছা কি কৈছো যত পৰিছে তাৰ পৰা ঘূৰি যাব আৰু এইটোতো জানাই হয় না লাইট তুমি ইয়াত মাৰিছা তাৰ পৰাটো আহিব তুমি লাইট ইয়াত মাৰিছা তাৰ পৰা আহিব এনেকুৱাতো নহয় সেইটো এইটো ইম্পৰ্টেন্ট কথা মনত ৰাখিবা এতিয়া হৈছে এই পইণ্টৰ পৰা কি হ'ব ঘূৰি যাব এইটো কি আপতিত এইটো কি প্ৰতিফলিত মনত হ'ব তাৰ পিছত এই যেটো পইণ্ট আছে এই পইণ্টত একেবাৰে পুৰা সমান ভাগ কৰিবা সমানটো নিগো সমান হোৱা নাই চা হৈছে গলো সমান হৈছে চোৱা এতে এই যেটো আকিছো এই যে লম্বাকে যেটো আকিছো এই ৰেখাটো কি এই ৰেখাটোৰ নাম কি হৈছে অবিলম্ব হৈছে কি হৈছে আচ্ছা ঠিক আছে চোৱা এইটো কি হ'ব এইটো কি কয় এইটো নাম হৈছে তোমাৰ অবিলম্ব হৈছে এইটো নাম হৈছে অবিলম্ব আপতিত অবিলম্ব আৰু এইটো কি প্ৰতিফলিত এতিয়া কথাটো হৈছে এই অবিলম্বৰ হৈতে ইয়াত যিমান কোণ হ'ব এই ইয়াত অবিলম্বৰ হৈতে ইয়াত যিমান কোণ হ'ব সবা এমসিকিউ বিলাক যে আহে এইবিলাক একদম এটা পইণ্ট বুজি যাব নহলে দিগদাৰ হ'ব এই অবিলম্বৰ হৈতে হা এই অবিলম্বৰ হৈতে আপতিত ৰশ্মি এই অবিলম্বৰ হৈতে শুনা
এই অবিলম্বৰ সৈতে আপতিত ৰশ্মিয়ে যিমান কোণ বনাব যিমান কোণ মই ধৰি লৈছো তোমাৰ 90 ডিগ্ৰী হালাকি 90 ডিগ্ৰী এনেকুৱা নহয় কিন্তু মই ধৰি লৈছো 90 ডিগ্ৰী বুজি পাইছা যে এই অবিলম্ব আৰু আপতিত ৰশ্মিৰ মাজত কোণ কিমান 90 ডিগ্ৰী তেতিয়াহ'লে ইয়াতো 90 ডিগ্ৰী হ'ব লাগিব মানে যিমান ডিগ্ৰীত আহিছে সিমান ডিগ্ৰীতে ঘূৰি যাব যিমান ডিগ্ৰী তেনেকৈ আহিছে সিমান ডিগ্ৰীতে ঘূৰি যাব ইয়াতকৈ বেছি হ'ব নোৱাৰে কমো হ'ব নোৱাৰে ইয়াত তোমাৰ 90 ডিগ্ৰীত আহিছে তেতিয়াহ'লে ইয়াত কিমান হ'ব 90 ডিগ্ৰী ইয়াতো 90 ডিগ্ৰীতে যাব লাগিব ইয়াত যদি তোমাৰ 40 ডিগ্ৰীত আহিছে তেতিয়াহ'লে ইয়াতো তোমাৰ 40 ডিগ্ৰী যাব লাগিব বুজি পাইছা এইটোতো প্ৰথম ৰুল কৈছে যে আপতিত ৰশ্মি সৰি এইটো প্ৰথম ৰুল কোৱা নাই কৈছে আপতিত কোণ হ প্ৰথম ৰুল সৰি যে এইটো কৈছে আপতিত কোণ হয় না এই কোণ এইটো কি আচ্ছা এইটো কি কোণ আপতন কোণ এইটো কোণ কি এই কোণৰ নাম কি আপতন কোণ আৰু এই কোণ নাম কি প্ৰতিফলন কোণ তে ফাৰ্স্ট ৰুল এইটো কৈছে যে আপতন কোণ প্ৰতিফলন কোণৰ সমান এইটো কৈছে না ফাৰ্স্ট ৰুলত চোৱা ফাৰ্স্ট ৰুল এইটো লিখা আছে যে আপতন কোণ প্ৰতিফলন কোণৰ সমান হয় না তে এইটো লিখিছো এতিয়া বুজি পাইছা আপতন কোণ প্ৰতিফলন কোণৰ সমান কেনেকৈ হৈছে বুজিছা ডাউট আছে আকৌ কম স্যাৰ আকৌ বুজাই চোৱা এতিয়া চোৱা কি হৈছে তোমাৰ আপতিত ৰশ্মি ইয়াত পৰিছে শুনিবা আপতিত ৰশ্মি ইয়াত পৰিছে কি তো আপতিত ৰশ্মি পৰিছে প্ৰতিফলিত কৰিছে হয় না মানে সিম্পল কথা এই অবিলম্বৰ হৈতে ইয়াত যিমান কোণ হ'ব তাতো ইমান কোণে হ'ব লাগিব বুজি পাইছা তাতো ইমান কোণ ইয়াতো যদি তোমাৰ 30 ডিগ্ৰী হয় ইয়াতো 30 ইয়াত 40 হলে ইয়াতো 40 ইয়াত 20 হলে ইয়াতো 20 বুজি পাইছা মানে কম বেছি হ'ব নোৱাৰে ইয়াত যদি তোমাৰ 60 ডিগ্ৰীত আহিছে ইয়াত বোলে 50 ডিগ্ৰীত গৈছে এনেকৈ নহ'ব 50 ডিগ্ৰীত গৈছে এনেকৈ নহ'ব তো ধৰিলা ইয়াত 40 ডিগ্ৰীত আহিছে তেতিয়াহ'লে ইয়াত বোলে তোমাৰ ইয়াত কিমান 60 ডিগ্ৰীত গৈছে এনেকৈ হ'ব নোৱাৰে বুজি পাইছা যিমানত আহিছে এই অবিলম্বৰ হৈতে যিমান ডিগ্ৰী বনাইছে ইয়াত সেই সেম ডিগ্ৰীত কি হ'ব সেম ডিগ্ৰী বনাই মানে সেম এংগল বনাই সেম কোণ বনাই কি হ'ব আপতিত মানে প্ৰতিফলিত যিটো ৰশ্মি হ'ব হেতু যাব বুজি পাইছা সিম্পল কথা কি এই কোণটো আৰু এই কোণটো সেম হ'ব বুজি পাইছা নাই পাইছা সেকেন্ড ৰুলটো কি হৈছে যে আপতন কোণ তাৰ পাছত সৰি আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু কি সেকেন্ড কি আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অবিলম্ব কি থাকে অবিলম্ব কি একেখন সমতলত থাকে আৰু কি কৈছে একেখন সমতলত থাকে ঠিক আছে যে আপতিত ৰশ্মি এই যে আপতিত ৰশ্মি এইটো নহয় জানো হয় না আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অবিলম্ব একেখন সমতলত আছে একেখন সমতলত এইটো চোৱা এটা বস্তুতে আছে বুজি পাইছা একেখন সমতলতে আছে এইটোতে আছে এনেকুৱা নহয় যে আপতিত ৰশ্মি ইয়াত আছে প্ৰতিফলিত ৰশ্মি বুলি তোমাৰ এইটো এটা সমতল মানে এই বস্তুটো এই যেটো এইটো সারফেস হৈছে এইটো এটা সমতল বুলি ক'ব পাৰা মানে এই সারফেস এই জায়গাটোক আমি সমতল বুলি কম এতিয়া এইটো আপতিত ৰশ্মি এইটো সমতলত প্ৰতিফলিত ৰশ্মি বুলি বেলেগ এটা সমতলত আৰু অবিলম্ব বুলি তুমি আৰু বেলেগ এটা সমতলত এনেকৈ আছে নেকি বেলেগ সমতলত আছে নাই এই সেম সমতলতে আছে এই সেম বস্তুটোতে আছে হয় না নাই আপতিত ৰশ্মি এইটো ইয়াত আছে তাৰ পিছত অবিলম্ব ইয়াত আছে প্ৰতিফলিত ইয়াত আছে বুজি পাইছা বা সেম পইণ্টত আছে এইটো হৈছে মানে সেকেন্ড ৰুল বুজি পাইছা সদায় মানে যদি প্ৰতিফলন হ'ব লাগে এতিয়া তোমাৰ কোৱেশ্চন কি আহিব যে যদি প্ৰতিফলিত হয় বা প্ৰতিফলন হয় পোহৰৰ প্ৰতিফলন হ'বলৈ হ'লে এক নম্বৰ ৰুল কি কোৱা এক নম্বৰ ৰুল হৈছে যে এইটো কোণ আৰু এইটো কোণ সমান হ'ব লাগিব হৈছে দুই নম্বৰ ৰুল কি এইটো আৰু এইটো একেটা সমতলত হ'ব লাগিব বুজি পাইছা বা একেটা পইণ্টত হ'ব লাগিব হয় না এইটো তাৰ পাছত কি হৈছে তোমাৰ সমতল দাপনৰ বৈশিষ্ট্য বুলি লিখা এইটোতো পাৰিবাই চোৱা সমতল দাপন কি সমতল দাপন তোমালোকে যেটো আইনা ব্যৱহাৰ কৰা ঘৰত যেটো দাপন ব্যৱহাৰ কৰা হয় হেতু কোৱা হয় সমতল দাপন বুজি পাইছা হয় ঘৰত যেটো দাপন ব্যৱহাৰ কৰিবা কি ঘৰত যেটো দাপন ব্যৱহাৰ কৰিবা হেতু কি হয় তোমাৰ ড্ৰেছিংত আছে ড্ৰেছিং নেকি কি মানে ড্ৰেছিং তাৰ পাছত আৰু কি সুকেছ সুকেছ হয় না এই সুকেছ এটি কি আসমিনা চাইতাছে আচ্ছা দিয়ে বাদ দিয়া এই আসমিনা এটো সোয়া এই আসমিনা সোয়া ইনস্টল কৰি আছে হয় না এই সুকেছ যে আসমিনা ইনস্টল কৰিছে এই ইনস্টল কৰা দাপনটো কি দাপন কয় সমতল বুজি পাইছা এই দাপনৰ নাম হৈছে সমতল দাপন তিন ধৰণৰ হালাকি আৰু বেছি আছে কিন্তু এতিয়া তিন ধৰণে লোৱা সমতল দাপন উত্তল দাপন আৰু অবতল দাপন বুজি পাইছা তো সমতল দাপন আমি দেখাই পাইছো আমাৰ ঘৰত যেটো আছে এইটো হৈছে সমতল দাপন বুজি পাইছা আমাৰ ঘৰত যেটো আছে এইটো হৈছে সমতল দাপন এতিয়া এই যে সোয়া আসমিনা যে চাই আছে ইনস্টল কৰি আছা হয় না ইনস্টল কৰি আছা এতিয়া চাবা
আসপিনা আছিল এনেকুৱা হয় না আসপিনা ইয়াত কি তাৰ যেটো তোমাৰ ছবি হ'ব হয় না তাৰ ছবি মানে কি ছবিৰ নাম কি প্ৰতিবিম্ব ছবি মানে কি প্ৰতিবিম্ব মনত ৰাখিবা আৰু এই আসপিনা কি কম লক্ষ্য বস্তু আসপিনা কি কম লক্ষ্য বস্তু আসপিনা নহয় যদি স্পক ৰাখি যায় হেতু লক্ষ্য বস্তু বুজি পাইছা এনেকুৱা নহয় যে আসপিনা লক্ষ্য বস্তু খালি এনেকুৱা নহয় হয় না মানে আইনাৰ আগত যিবিলাক ৰাখিবা আইনাৰ আগত যিবিলাক ৰাখিবা হেতু হৈছে তোমাৰ লক্ষ্য বস্তু তাৰ যেটো ছবি হ'ব হেতু নাম কি প্ৰতিবিম্ব আচ্ছা তো ইয়াত আসমিনা হ্যাঁ এটা ইয়াত আসমিনা বলে তোমার কিমান ইমান ডাঙৰ হৈ গৈছে এনেকুৱা হয় নে এনেকুৱা হয় আসমিনা আছিল ইমান এনেকুৱা হয় নে নহয় এনেকুৱা তো নহয় কি আছিল চোৱা আসমিনা যেনেকুৱা আছিল সেম তেনেকৈ আছিল আসমিনা যেনেকুৱা আছিল সেম তেনেকুৱা আছিল ইমান উঁচা আছিল বুজি পাইছা নে কমি যায় আসমিনা বলে ইমান আছিল লম্বা তাৰ পিছত বলে আইনা দেখা গৈছে ইমান এনেকুৱা হয় নে এনেকুৱা তো নহয় আসমিনা যিমান সেম তেনেকুৱা দেখা যায় বুজি পাইছা ইমান যদি আছে তেতিয়াহলে ইমানেই দেখা যাব তে হেইটোই কৈছে ফাৰ্স্ট পইণ্টত যে লক্ষ্যবস্তুৰ উচ্চতা প্ৰতিবিম্বৰ উচ্চতাৰ সমান সমতল দাপোনৰ বৈশিষ্ট্য মানে সমতল দাপোনৰ বৈশিষ্ট্য কি সমতল দাপোনৰ বৈশিষ্ট্যটো কি ফাৰ্স্ট পইণ্টত কি কৈছে ফাৰ্স্ট পইণ্টত এইটোই কৈছে যে লক্ষ্যবস্তুৰ উচ্চতা হয় না এইটো কৈছে না লক্ষ্যবস্তুৰ উচ্চতা কি প্ৰতিবিম্বৰ উচ্চতাৰ সমান এতিয়া বুজি পাইছা হয় না আসমিনা যেনেকুৱা তুমি তেনেকুৱা সেই তোমাৰ যেটো ছবি হ'ব হেতু তেনেকুৱা হয় না নাই না বেলেগ হ'ব আৰু উচ্চতা কি বেলেগ হ'ব এটো বুজি পোৱা নাই এটো আকৌ বুজাম নে পাইছা এটো পোৱা নাই হা আৰু তুমি যিমান তুমি আইনাৰ সন্মুখত থিয় হ'বা আইনাৰ সন্মুখত থিয় হ'লে তুমি যিমান উচ্চা সিমানেই উচ্চা হ'ব তাত যে তুমি ছবিটো দেখিবা সিমানেই উচ্চা পাবা বুজি পাইছা সিমানেই উচ্চতা পাবা এনেকুৱা নহয় যে বাঢ়ি যাব বা কমি যাব বুজি পাইছা তে হেইটোই ফাৰ্স্ট পইণ্ট তে তোমালোকৰ যদি কয় সমতল দাপোনৰ বৈশিষ্ট্য প্ৰথম বৈশিষ্ট্য কি লক্ষ্যবস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতা কি হ'ব সমান তাৰ পাছত চোৱা তাৰ পাছত কি সেকেন্ডটো কি কৈছে প্ৰকৃতি অহত আৰু আচ্ছা অহত আৰু থিয় আচ্ছা ঠিক আছে তে চোৱা যেটো প্ৰতিবিম্ব হ'ব হয় না ইয়াত যে তোমাৰ প্ৰতিবিম্ব হৈছে ইয়াত যে প্ৰতিবিম্বটো হৈছে এই প্ৰতিবিম্ব তুমি চুব পাৰিবানে সঁচা নে বস্তুটো এই বস্তু প্ৰতিবিম্ব সঁচা নহয় এই বস্তুটো তুমি চুবই নোৱাৰিবা গম পাইছা চুব নোৱাৰা তো এনেকৈ তুমি টাচ চুব পাৰিবা কিন্তু হালাকি এনেকৈ ধৰিব নোৱাৰা তুমি ফিল কৰিব নোৱাৰিবা ফিল কৰিব পাৰিবা নোৱাৰা কিন্তু চোৱা কিছুমান আছে তোমাৰ ডাইৰেক্ট এনেকৈ গাত পৰি যায় প্ৰজেক্টৰত চাবা তুমি প্ৰজেক্টৰৰ সন্মুখৰে গ'লে চাবা তাত নহয় তোমাৰ শৰীৰত পৰি যায় তোমালোকে চাগে দেখা নাই কিন্তু আচ্ছা সেইটো পিছত কম দিয়া এতিয়া চোৱা এইটো কি হৈছে চোৱা এই বস্তুটো কি হয় মানে সঁচা নহয় তুমি ভালকে ধৰিবই নোৱাৰা মানে বস্তুটো ফিল কৰিব নোৱাৰি এই বস্তুটো কি হ'ব হত প্ৰতিবিম্ব সঁচা নে মিছা মিছা তো মিছা মানে কি অহত মিছা মানে কি অহত প্ৰতিবিম্ব বুজি পাইছা মিছা মানে অহত প্ৰতিবিম্ব তাৰ পাছত আছে তুমি আইনাৰ সন্মুখত বোলে থিয় হৈছা তুমি উল্টা দেখা পোৱা তুমি বোলে মোৰ এইটো তোমাৰ মোৰ বোলে তলত থাকে নেকি এনেকুৱা নহয় মানে কি থিয় প্ৰতিবিম্ব কেনেকুৱা থিয় হ'ব সদায় বুজি পাইছা প্ৰতিবিম্ব উল্টা নহয় প্ৰতিবিম্ব কেনেকুৱা থাকিব থিয় মানে যেনেকৈ আছে থিয় হ'ব ওপৰৰ পিনে বুজি পাইছা উল্টা নহয় উল্টা হ'লে কি তোমাৰ মোৰ ইপিনে সেইটো মোৰ ইপিনে আৰু এনেকুৱা প্ৰতিবিম্ব হয় আমি পিছত পঢ়িম অৱতল দাপোন আৰু উত্তল দাপোন হৈছে এতিয়া চোৱা এইটো কৈছে হয় না তো 2 নম্বৰ পইণ্ট এইটো কৈছে যে সমতল দাপোনত কি হ'ব অহত প্ৰতিবিম্ব কি সমতল দাপোনত কি হৈছে অহত প্ৰতিবিম্ব আৰু এটা কি থিয় প্ৰতিবিম্ব সদায় থিয় হ'ব বুজি পাইছা সদায় থিয় হ'ব 3 নম্বৰ কি কৈছে লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্বৰ সৈতে সমান চাবা তুমি আইনাৰ সন্মুখত থিয় হৈছা যদি তুমি ইমান সন্মুখত থিয় হৈছা চাব অলপ এনেকুৱা লাগিব সেইটো ইমান দূৰত থিয় হৈছে তুমি যদি অলপ পিছত যোৱা সেইটো অলপ দূৰত যাব মানে তোমাৰ দূৰত্ব আৰু সেই প্ৰতিবিম্বৰ দূৰত্ব সেম হ'ব তুমি একেবাৰে আগুৱাই যোৱা চাবা সেইটো আগুৱাই আহিব এনেকুৱা হয় নে নাই গম পাই আছা ড্ৰেছিঙত নোচোৱা লিপষ্টিক লগাওঁতে চোৱা নাই হয় না তেতিয়া চাবা বুজি পাইছা তেতিয়া চাবা যে তুমি মানে দূৰত্ব মানে এই আইনাৰ পৰা তোমাৰ দূৰত্ব যিমান সেই পিছপিনে যিটো তোমাৰ ইমেজ হৈছে প্ৰতিবিম্ব হৈছে সেইটো তোমাৰ সমান দূৰত্ব বুজি পাইছা তো সেইটো কৈছে ইয়াত ডাউট আছে কোৱা আকৌ বুজাম নে কোনোবা এই ইমানখিনি যে বুজাইছো ইয়াত কিবা ডাউট থাকিলে কোৱা জলদি কোৱা হৈছে তাৰ পাছত কোৱা তাৰ পাছত কি আছে তাৰ পাছত গৈ আছে ইয়াত আছে কিবা এতিয়া লিখা কেইটামান বস্তু লিখা এইকেইটা বুজি নাপাবা ইয়াত যে মই লিখিছো ইংলিছত আছে আৰু 2 নম্বৰ এইকেইটা বুজি নাপাবা বুজি পাইছা এইকেইটা ইংলিছত আছে এইকেইটা বুজি নাপাবা
প্লেন মিরর এই কি তাৰ পাছত আকৌ চোৱা আৰু এটা বস্তু চোৱা আৰু এটা বস্তু হয় 4 নম্বৰ মানে সমতল দৰ্পণৰ 4 নম্বৰ বৈশিষ্ট্য লিখা 4 নম্বৰ বৈশিষ্ট্যটো লিখা সমতল দৰ্পণৰ 4 নম্বৰ বৈশিষ্ট্য লিখা এরকম ঘুমাই গেলে কেন করবো টুপনি মারি দিলে হ্যাঁ লিখা প্রতিবিম্ব পার্শ্বীয়ভাবে উল্টা হয় পার্শ্বীয়ভাবে উল্টা নহয় কিন্তু পার্শ্বীয়ভাবে উল্টা হয় পার্শ্বীয় পার্শ্বীয়ভাবে উল্টা হয় প্রতিবিম্ব পার্শ্বীয়ভাবে উল্টা হয় ইয়ার অর্থ কি সমতল দাপনক হ্যাঁ সমতল দাপনক তো বৈশিষ্ট্য বুঝি পাইছা ভাই বৈশিষ্ট্য 4টা আছে কিন্তু হ্যাঁ সমতল দাপন হালকি আৰু আছে কিন্তু 4টা শিকিবা পাৰ্শ্বীয়ভাৱে উল্টা হয় পাৰ্শ্বীয় এই যে লিখি দিছো মই হৈছে ইয়াৰ অৰ্থ কি এই পাৰ্শ্বীয়ভাৱে উল্টা মানে কি চোৱা প্ৰতিবিম্ব উল্টা নহয় হয় না প্ৰতিবিম্বটো উল্টা নহয় তোমাৰ মূৰটো এনেকৈ থাকে হেইটোৰ মূৰটো এনেকৈ থাকে ওপৰতে থাকে তলত থাকে নেকি তলতটো নাথাকে কিন্তু পাৰ্শ্বীয়ভাৱে উল্টা মানে কি তুমি যদি হয় শুনা পাৰ্শ্বীয়ভাৱে উল্টা মানে হৈছে তুমি চাবা তোমাৰ এই হু হাতখন দাঙি চাবা হয় না তোমাৰ ৰাইট হ্যান্ডটো দাঙি চাবা চাবা হেইটো ৰাইট হ্যান্ড দাঙিছানে চাবাচোন আজি গৈ চাবা হেইটো লেফট হ্যান্ড দাঙে তুমি এইটো দাঙিবা চাবা হেইটো ৰাইট হ্যান্ড দাঙে বুজি পাইছা তুমি এইটো কৰিবা চাবা হেইটো দিছে বুজি পাইছা মানে এইটো হৈছে মানে উল্টা হয় এইটোকে কোৱা হয় পাৰ্শ্বীয়ভাৱে উল্টা বুজিছা মানে উল্টা হয় কিন্তু কমপ্লিটলি উল্টা নহয় মানে পাৰ্শ্বীয়ভাৱে উল্টা বুজি পাইছা প্ৰবলেম হৈছে মানে তুমি এইটো কৰিছা হি বাও হাত দিছে তুমি বাও হাত দিছা হি হু হাত দিব এইটো কোৱা হয় পাৰ্শ্বীয়ভাৱে উল্টা সেইটো হৈছে 4 নম্বৰ বুজি পাইছা তাৰ পাছত লিখা তাৰ পাছত এতিয়া কুৱেশ্যন এটা লিখা এমসিকিউ যে দিব কুৱেশ্যন লিখা হ্যাঁ তলৰ কোনটো দাপোনে লিখা তলৰ কোনটো দাপোনে পাৰ্শ্বীয়ভাৱে উল্টা প্ৰতিবিম্ব গঠন কৰে তলৰ কোনটো দাপোনে পাৰ্শ্বীয়ভাৱে উল্টা প্ৰতিবিম্ব গঠন কৰে তলৰ কোনটো দাপোনে পাৰ্শ্বীয়ভাৱে উল্টা প্ৰতিবিম্ব গঠন কৰে পাৰ্শ্বীয়ভাৱে উল্টা প্ৰতিবিম্ব গঠন কৰে অপচন নম্বৰ 1 লিখিবা উত্তল দাপোন উল্টা কি উল্টা কি প্ৰতিবিম্ব গঠন কৰে উল্টা প্ৰতিবিম্ব গঠন কৰে অপচন কি আছে অপচন হৈছে তোমাৰ উত্তল দাপোন তাৰ পিছত লিখা অবতল দাপোন উত্তল দাপোন উ নহয় হস্ৰু তইতা ত উত্তল তাৰ পাছত আছে অবতল দাপোন উত্তল দাপোন তাৰ পাছত আছে অবতল দাপোন সেইটো লিখা আৰু আছে हो गया এতিয়া তাৰ পিছত লিখা দাপোনৰ হ্যাঁ এইটো আনসার লিখাছোন এইটোৰ আনসার কি হ'ব ভাই ইয়াৰ আনসার কি হ'ব কোনটো দাপোনে কোন আনসার কি হ'ব ইয়াৰ উত্তল দাপোন হ'ব হয় নে নহয় হয় না মই জানো এইটো কি হ'ব কোৱা উত্তল দাপোন হ'ব সবে চোৱা সমতল হ'ব হয় না এই মাত্ৰ পঢ়িছো হয় না হয় পাৰহে বাবা স্যার এত অপশন নাই তো অপশন নাই ও অপশন দিয়া নাই ও বতা আচ্ছা লিখা সমতল দাপোন হাই ও চেক কৰি আছিল হ্যাঁ তোমালোক টুপনি মাৰিছা নেকি সেইটো চেক কৰিছিল স্যার মনতে নাই ঠিক আছে সমতল দাপোন হয় না এই মাত্ৰ পঢ়িছো হয় না এই মাত্ৰ পঢ়িছো উত্তল দাপোন তোমালোকে চোৱা উত্তল দাপোনো আছে শুনিবা এই তোমালোকে উত্তল দাপোন অবতল দাপোন দেখা পাইছা তোমালোকৰ এই যে সাখোৱা সিপি হে ম্যাডাম হাহি আছে সিপি এটা উল্টা দেখা যায় কি ম্যাডাম কি হাহি আছে কি হৈছে এই তেনে চোৱা আরে ভিডিও ঠিক আছে চোৱা হয় চোৱা তোমালোকৰ এই সিপি কি কয় স্পুন হয় না চামুচ বুলি কয় যায় হয় না সাখোৱা চামুচটো যায় ইয়াত উল্টাই চাবা সৰু দেখা যায় ঘুৰাই চাবা একদম মুখ একদম পুৰা ডাঙৰ দেখা যায় হয় না নাক মুখ পুৰা ডাঙৰ এটা পৃষ্ঠা উত্তল আনটো পৃষ্ঠা অবতল বুজি পাইছা এটা কোনটো পৃষ্ঠা উত্তল কোনটো পৃষ্ঠা অবতল চাম বুজি পাইছা ইয়াতে উত্তল আৰু অবতল দুইটা আছে বুজি পাইছা এই যে তোমাৰ যে চামুচটো আছে তাতে উত্তল অবতল আছে এতিয়া লিখা দাপোনৰ প্ৰকাৰ
টপিক লগোৱা দাপোনৰ প্ৰকাৰ স্যার এটু কোনটো অবতল দাপু ও আপুনি তাতে আছে মানে আচ্ছা কি কৈছে আচ্ছা চোৱা প্ৰতিবিম্ব পাঢ়িৰ বাবে উলুটা বুলি কৈছে তে কোনটো কোনটো দাপোনে কৰে অবতল দাপোন কোনটো ধমতন কোনটো দাপোন মই কি জানে হেমন্ত জানে চোৱা হয় অবতল হ্যাঁ আনসার কি আনসার অপশন নাম্বার 2 অপশন কেইটা আছিল তিনটা হ'ব হ্যাঁ এটা হৈছে তোমাৰ উত্তল দাপন আনটো হৈছে অবতল দাপন 3 নম্বৰ অপশন লিখা সমতল দাপন 3 নম্বৰ অপশন সমতল দাপন এটা আনসার কি কোৱা আসমিনে আনসার কোৱা ধমতল দাপু সমতল দাপন হ'ব নে কিয় কিয় সমতল দাপন আরে এইমাত্ৰ পঢ়িছো আমি সমতল দাপন হয় না আজি যদি নপঢ়িছা বাদ দিয়া আজি গৈ লিপষ্টিক লগালে গম পাইছা বুজি পাইছা তুমি এইটোৰে লিপষ্টিক লগালে চাবা সেইটোৰে হিপিনে লগাই আছে বুজি পাইছা তো গম পাই যাবা বুজি পাইছা তেতিয়া চাবা এইটো তোমাৰ কি হ্যাঁ এটা সব কি কৈছা কোৱা কি কৈছা দে কি হাইছ কিয় এই তেতিয়া গম পাই যাবা হয় না অবতল দাপন মানে এতিয়া চোৱা তুমি যে তুমি ষ্টাইল কৰিছা এইটো কি দাপন অবতল সমতল হয় না হ্যাঁ তেতিয়া মানে পাঢ়িৰ বাবে উলুটা ক্যাৰেক্টাৰ পাঢ়িৰ বাবে উলুটা চৰিত্ৰ কাৰ আছে সমতল দাপন বুজি পাইছা আচ্ছা তাৰ পাছত চোৱা লিখা দাপনৰ প্ৰকাৰ এতিয়া ইয়া টপিক লগোৱা দাপনৰ প্ৰকাৰ কুৱেশ্যন মানে কি আৰু ইয়া আৰু হ্যাঁ হেডিং লগোৱা দাপনৰ প্ৰকাৰ লগাই আৰে হাই দাপনৰ প্ৰকাৰ এনেকা লিখা দাপনৰ প্ৰকাৰ লিখা এই যে এইবাৰ জানিব লিখিছে এইবাৰ এনেকে মাৰা খালি দাপনৰ প্ৰকাৰ বুজি পাইছা এইটো টপিক বুলি কয় দাপনৰ প্ৰকাৰ লিখা প্ৰথম প্ৰকাৰ কি উত্তল দাপন লিখা উত্তল দাপন লিখা উত্তল দাপন হৈছে এইটো উত্তল দাপন কাক কয় উত্তল দাপন লিখি তাৰপিছত এনেকা হাইফেন দিয়া উত্তল দাপন লিখি এনেকে হাইফেন দিয়া এতিয়া ইয়াৰ আন্ডাৰত লিখা উত্তল দাপন মানে কি লিখা উত্তল দাপন হ'ব যে যিবিলাক গোলাকাৰ দাপোনৰ লিখা যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ হৈছে বাহিৰৰ দিহলৈ বক্ৰ किसको फोन मारा है बॉल मारा है तूने मारी से किबा इंपॉर्टेंट हां हां जल्दी को बाबा लगे यार तुमके बक्र तेनुबुर दापन उत्तर दापन बोले लिखो लिखा तेनुबुर दापन बक्र लिखिसा लिखिसा बाहिৰৰ দিহলৈ বক্ৰ এই যে বক্ৰ এই যে বক্ৰ পাবে তেনে দাপনক তেনেবুৰ দাপনক বা তেনে দাপনক উত্তল দাপন বোলে তেনে দাপনক কি বোলে উত্তল ল ল আমি রোজে লিখব উত্তল নহয় এই উত্তল তেনে দাপনক একটা মিষ্টি কইছে উত্তল বুঝছে তুমি মাতিছা মাতি আহা নেকি মাতি আহা এই কল কৰি মাতি আহা লাগিলে মাতিছা আচ্ছা তাৰপিছত লিখো অবতল তাৰপাছত অবতল দাপন সেকেন্ডটো লিখো অবতল দাপন কি হ'ব এইটো পিছৰটো লিখো অবতল দাপন আছে অবতল দাপন হল এটা অবতল দাপন মানে কি লিখা যিবিলাক গোলাকাৰ দাপনৰ অবতল দাপনৰ আন্ডাৰত লিখা যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠ যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠ যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠ দাপনৰ প্ৰতিফলন পৃষ্ঠ যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠ যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠ হৈছে ভিতৰৰ দিহলৈ
ভিতৰৰ দিহলৈ প্ৰতিফলন পৃষ্ঠ ভিতৰৰ দিহলৈ বক্ৰ ভিতৰৰ দিহলৈ বক্ৰ বা বা ভিতৰৰ দিহলৈ বক্ৰ বা গোলকটোৰ কেন্দ্ৰৰ দিহে মুখ কৰা গোলকটোৰ কেন্দ্ৰৰ দিহে মুখ কৰা গোলকটোৰ কেন্দ্ৰৰ দিহে গোলকটোৰ কেন্দ্ৰৰ দিহে মুখ কৰা মুখ এই মুখ তোমাৰ ফেচ যিটো মুখ কেন্দ্ৰৰ দিহে কেন্দ্ৰ পোৱা নাই ভিতৰত এটা কেন্দ্ৰ থাকে যে সেইটো মানে কেন্দ্ৰৰ দিহে মুখ কৰা মুখ মুখ বুজি পাইছা মুখ কৰা সেইবিলাকক অৱতল দাপোন গোলকটোৰ কেন্দ্ৰৰ দিহে মুখ কৰা কেন্দ্ৰ 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 কেন্দ্ৰৰ দিহে মুখ কৰা সেইবিলাকক অৱতল দাপোন বোলে কেন্দ্ৰৰ দিহে কেন্দ্ৰৰ দিহে মুখ কৰা মুখ কৰা সেইবিলাকক অৱতল দাপোন বোলে হৈছে হৈছে হৈ গৈছে এতিয়া কি সেইটো বুজি লওঁ কি ऐसा এতিয়া চোৱা ऐसा দাপন চোৱা গোলাকাৰ দাপন মানে কি গোলাকাৰ দাপন মানে হৈছে এটা ফুটবলৰ নিচিনা স্পেৰিকেল হা ফুটবলৰ নিচিনা মানে গোলক এটা গোলক আৰু বৃত্ত একেনে গোলক আৰু বৃত্ত একেনে একে হয়নে হয়নে নহয় একে চোৱা গোলক মানে হৈছে চাৰিওপিনে গোল হ'ব লাগিব ফুটবল যেনেকৈ চাৰিওপিনে গোল ফুটবল বুজি পাইছা আৰু বৃত্ত মানে হৈছে চাইকেলৰ যিটো টায়াৰ আছে সেইটো এইটো চাৰিওপিনে গোল নেকি বৃত্তটো এনেকুৱাহে এনেকুৱা সিপিনে একো নাই কিন্তু গোলক কি গোলক মানে হৈছে চাৰিওপিনে হ'ব লাগিব এতিয়া আমাৰ পৃথিৱীখন কি গোলক নে চাৰ্কল গোলক নে বৃত্ত গোলক বুজি পাইছা তো গোলক তে এনেকুৱা গোলাকাৰ দাপোন এটা গোলাকাৰ দাপোন আছে বুজি পাইছা গোলাকাৰ দাপোন কি এনেকুৱা ফুটবলৰ নিচিনা এটা দাপোন আছে ফুটবলৰ নিচিনা দাপোন আছে মানে এতিয়া চোৱা এতিয়া মই কেনেকৈ দেখাম মানে ইপিনো আছে বুজি পাইছা ফুটবল আৰু এইটো কি ফুটবলৰ নিচিনা বুজি পাইছা তে গোলাকাৰ দাপোনক চোৱা শুনিবা উত্তল দাপোন আৰু অৱতল দাপোন কেনেকৈ পাইছে উত্তল দাপোন আৰু অৱতল দাপোন কিন্তু পোৱা নাই দেই পাইছিল কিন্তু মানে যিটো সৃষ্টি হৈছিল বা সৃষ্টি কৰিছে সেইটো কি কৰিছে অৱতল দাপোনহে সৃষ্টি কৰি সৰি এই গোলাকাৰ দাপোনহে সৃষ্টি কৰিছে এই দাপোনটো হৈছে তোমাৰ গোলাকাৰ দাপোন কি দাপোন এইটো গোলাকাৰ গোলাকাৰ দাপোন শুনা এইটো কি দাপোন গোলাকাৰ এই গোলাকাৰ দাপোনক কি কৰিছে মাজেৰে কাটি দিছে গোলাকাৰ দাপোনক মাজেৰে কাটি দিছে বুজি পাইছা মাজেৰে কাটি দিয়াৰ ফলত এটা দাপোন হৈ গৈছে অৱতল আনটো দাপোন হৈ গৈছে উত্তল এতিয়া অৱতল দাপোন কোনটো তোমালোকে পঢ়ি কোৱাচোন ইয়াতে আছে চোৱা এই দুইটাৰ পৰা কোনটো পৃষ্ঠ মানে কোনটা পাৰ্ট অৱতল কোনটো অংশ অৱতল হ'ব বক্ৰ আচ্ছা বুজি নাপাবা চোৱা এতিয়া চোৱা